অসমীয়া সমাজ জীৱনৰ আটাইতকৈ পবিত্ৰ মাহ হৈছে ভাদ মাহৰ আজি ভাদ মাহৰ প্ৰথমটো পুৱা। ভাদ মাহৰ প্ৰথম পুৱা মই উপস্থিত হৈছোঁ বটদ্ৰৱা থানত আৰু বটদ্ৰৱা থানত পুৱাই বিভিন্ন প্ৰান্তৰ পৰা তীৰ্থযাত্ৰীসকলৰ আগমন ঘটিছে। ভাদ মাহৰ এই পবিত্ৰ দিনটোত সকলোৱে নিজৰ মংগলৰ কাৰণে সেই বটদ্ৰৱা থানত আহি তেওঁলোক উপস্থিত হৈছে। মই এগৰাকী তীৰ্থযাত্ৰীৰ ওচৰলৈ পোনপটীয়াকৈ যাব বিচাৰিম। আপুনি ক'ৰ পৰা আহিছে? কৃষ্ণ, আমি যোৰহাট তিতাবৰ চৰিয়াপথাৰ মিচিং গাঁৱৰ পৰা আহিছোঁ। কেনেকুৱা লাগিছে আপোনাৰ বৰদোৱা থানলৈ আহি? বহুত সুন্দৰ, ভাল লাগিছে। আজি ভাদ মাহৰ পহিলা এই দিনটোতে আমি এই গুৰুজনাৰ পবিত্ৰ জন্মস্থানত আমি উপস্থিত হৈ আমি নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। এই পবিত্ৰ দিনটোত বৰদোৱা থানলৈ আহিছে, আপোনাৰ পৰা মই কিবা এফাকি ঘোষা এফাকি বা কিবা নাম এফাকি শুনিব বিচাৰিছোঁ। নিশ্চয়, ইমান গোৱাৰ বা এনেকুৱা হেৰি নাই আমাৰ, তথাপিতো আমি গাইছোঁ, ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। হে প্ৰাণ বন্ধু কৃষ্ণ কৃপাৰ ঠাকুৰ, অনু এক কৰা দয়া মায়া শোক দূৰ, জয় জয় কৃপাময় দেৱ যদুপতি, তোমাৰ চৰণে মাগো অমূল্য ভকতি, তোমাৰ চৰণে মাগো অমূল্য ভকতি। কৃষ্ণ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ এই আস্থা, তেওঁলোকে আস্থাৰ সৈতে আহি বটদ্ৰৱা থানত উপস্থিত হৈছে আৰু আহিছে। মই আৰু এগৰাকী যাব বিচাৰিছোঁ। আপুনি ক'ত আহিছে বাইদেউ? আমি যোৰহাট তিতাবৰ পৰা আহিছোঁ, চৰিয়াপথাৰ মিচিং গাঁও। এই বৰদোৱা নামঘৰ আজি প্ৰথম এই ভাদ মাহ কাৰণে আমি দৰ্শন কৰিবলৈ আহিছোঁ। কি কয় এই ভালকৈ নাম কি কয়